জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী মোক ডমিনেট কৰিবলৈ মোৰ ছোৱালীক ব্যৱহাৰ কৰিছে সিহঁতে একো কৰিব নোৱাৰো তহঁত কোনেও মোৰ এই পজিশ্যন পাবলৈ মই বহুত ত্যাগ কৰিছোঁ পৰিমল দায়ে হেনো দাদাক মৰা নাছিলে মাৰিছিলে নিখিলে মই মেডামক আকৌ লগ কৰিলোঁ SP লৈ ফোন কৰিলে তেওঁ কি তেতিয়াহে সেই প্ৰমাণক আইনে গুৰুত্ব দিব কি প্ৰমাণ আছে লাহন নিখিলৰ দেউতাকৰ লগত অনবৰতে ল'ৰা এজন আছিল নিখিলৰ লগতো আছিলে তাৰ ওচৰত প্ৰমাণ আছে লাহন 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 বিশ্ব লাহন সেই অকৰা মানুহটো কিন্তু আৰু সাক্ষী লাগিব তোমাৰ দাদা আৰু নিখিলৰ মাজত থকা সেই শত্ৰুতাৰ তুমি মোৰ লগত যাব লাগিব কেতিয়া যাব সিফালৰ পৰা গ্ৰীণ ছিগনেল আহিলেই পুৰী পুৰী চাহ বহা পুৰী
এই সময়ত ইমান চিন্তা কৰাটো তোমাৰ বাবে বেয়া জানাতো তেনেহ'লে জানি শুনি ইমান ষ্ট্ৰেছ কিয় লৈ আছা কিয় নিজকে কষ্ট দি আছা চেষ্টা কৰিছোঁ কিন্তু নাই পাৰা মই বেলেগে যদি এইটো কাম কৰিলে হয় চাগে মই ক'ৰবাত মানি ল'লো হয় কথাবোৰ সহজভাৱে ল'লোহেঁতেন কিন্তু পাপাই কিয় এনেকুৱা কাম এটা কৰিলে ইমান তললৈ কেনেকে যাব পাৰিলে পাপা শুনা সেইটো দেউতাই কৰা ভুল তুমি নিজৰ দায়িত্ব পালন কৰিছা তোমাৰ কি ইয়াত দোষ কাৰণ মই পাপাৰ ছোৱালী সেইটোৱে মোৰ ভুল হ'ল এতিয়া পাপাৰ লগে লগে মোৰ নামটো ল'ব মানুহে এটা কথা কওকচোন পাপাৰ এই কামটোৰ কাৰণে জেললৈ যাব নেকি বাৰু মোৰ বোধৰেতো নাযায় আৰু পাপাইতো নিশ্চয় ইতিমধ্যে উকিল ধৰিছেই মোৰ ভয় লাগিছে শুনা পৰি ভয় কৰিবলগীয়া একো নাই আমিবোৰ আছো নহয় বাবা তহঁত খোৱা নাই মা কি হৈছে পৰিৰ মনটো খুব বেয়া হৈ আছে তাই এতিয়াও কান্দিয়ে আছে ৰ এইটো ধৰচোন পৰিমা তুমি এতিয়াও কান্দি আছা নাই মা তোমাৰ চকুৱেতো নাই বুলি কোৱা নাই তোমাৰ দেউতাক মই মাতি পঠাইছো কি ভুল বুজাবুজি হৈছে আহি পেলাই মিলাই থৈ যাওকহি পাপা আহিলে আপোনালোকে কথা পাতিব মই নাপাতো মা মই ৰুমৰ পৰাই ওলাই নাহো পাপা আহিলে পৰি আঁতৰি থাকিলেই প্ৰব্লেমটো ছল্ভ হৈ নাযায় নহয় তোমাৰ পাপাক তুমি ষ্ট্ৰেইট এৱে সুধিবা তেওঁ কিয় তেনেকুৱা কৰিলে হ'ব পাপাক সুধিছিলো ফোনত কিন্তু পাপাই ক'ব পাৰিলে জানো তুমি সন্দেহ কৰাটো হ'বও পাৰে সব দোষটোতো তোমাৰ পাপাৰে কিন্তু এনেকুৱাওতো হ'ব পাৰে যে তেখেতে ফোনত কথাখিনি ক'ব নোৱাৰে কোনো কথাই এফালে শুনি ৰিয়েক্ট নকৰিবা নিজক কষ্ট নিদিবা আইন সকলোৰে বাবে সমান উচিত তথ্য প্ৰমাণ দিব পাৰিলে দোষীয়ে শাস্তি পাবই কিন্তু সেইখিনি প্ৰমাণ তথ্য ক'ত পাব
এইটো 20-25 বছৰ আগৰ কথা গতিকে এইখিনি প্ৰমাণ তথ্য পোৱাটো সম্ভৱ জানো কোনো কথাই এফালে শুনি ৰিয়েক্ট নকৰিবা নিজক কষ্ট নিদিবা ব'লা বহুত ৰাতি হ'ল শুই থাকিবাগৈ ব'লা আহা বাবা পৰীক লৈ যা যোৱা মা নীলম আহা আহা নীলম মা হ'ব 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 নীলম তুমি পুৱাই আহিলে যে মই কিয় আহিছোঁ দেউতাই গম পাইছে দেউতা মাক লৈ গাঁৱলৈ যোৱাটো জৰুৰী নেকি তোমালোকৰ অসুবিধা হ'লে নিনেও বাৰু পিছে নিব পাৰিলে ভাল আছিল সঁচাটো ওলালহেঁতেন কাৰণ তোমালোকৰ মাৰ গাঁৱত মোক নিৰ্দোষী বুলি নাভাবে সেইকাৰণে কৈছিলোঁ কাকো দোষী নিৰ্দোষী বিচাৰ কৰি থাকিব নালাগে এতিয়া হৈ যোৱা কথা বছৰ বছৰ আগতে শেষ হৈ গ'ল এতিয়া পুৰণি ঘাঁহ খুচৰি থাকি কোনো লাভ নাই পুৰণি ঘাঁহ সি মোৰ ছোৱালীক এটেক কৰিছে সেইটো কি পুৰণি আৰু তুমি নীলম তোমাৰ মাক যদি তুমি এইবোৰত ইনভলভ কৰিব খোজা নাই নালাগে ইনভলভ কৰিব যি কৰিব লাগে অকলে ময়ে কৰিম দেউতা আপুনি মোক ভুল বুজিছে আচলতে এইবোৰত মই আপোনাকো সোমাবলৈ দিব খোজা নাই আৰু সিহঁত পাৱাৰফুল মানুহ আৰু আইনী যুঁজত আমি সিহঁতৰ লগত হাৰিম দেউতা কিয় হাৰিম আমি আইন সকলোৰে বাবে সমান উচিত তথ্য প্ৰমাণ দিব পাৰিলে দোষীয়ে শাস্তি পাবই কিন্তু সেইখিনি প্ৰমাণ তথ্য ক'ত পাব এইটো 20-25 বছৰ আগৰ কথা গতিকে এইখিনি প্ৰমাণ তথ্য পোৱাটো সম্ভৱ জানো তোমাৰ মা যোৱা হ'লে পালোহেঁতেন চাগে তোমাক মই কেতিয়াবা ভুলতো বিয়া কৰাম বুলি কৈছিলো নাই কোৱা তেনেহ'লে হাউ কেন ইউ ইভিন ব্লেম মি আৰু তোমাৰ বাচ্চা তোমাৰ কথা কি ক'লা তুমি এইটো আমাৰ বাচ্চা নহয় কেৱল মোৰ বাচ্চা ৰিজা এইটো 20-25 বছৰ আগৰ কথা
গতিকে এইখিনি প্ৰমাণ তথ্য পোৱাটো সম্ভৱ জানো? তোমাৰ মা যোৱা হ'লে পালোহেঁতেন চাগে। চাগৈ মানে দেউতা আপুনিও কনফাৰ্ম নহয়? মোৰ মতে এইবোৰ কথা এতিয়া কৈ থকাৰ কোনো প্ৰয়োজন নাই। আমি কথা বহলাই নলওঁ। এনেইতো সৰু মাৰ বিশেষ একো হোৱাই নাই। তেন্তে আমি খাল খান্দি ঘৰিয়াল পোহাৰ কি অৰ্থ থাকিব পাৰে? কি কোৱা হে? খাল খান্দি ঘৰিয়াল পুহিছো মই? কি কোৱাহে তুমি? এয়া ন্যায়ৰ কথা। ন্যায়। তাৰ বাবে মই ছেক্ৰিফাইচ কৰিছো। তাৰ প্ৰতিদান সি মোক কি দিলে? খুৰাই ঠিক কথাই কৈছে খুৰীদেউ। মনে মনে থাকিলে সি দুৰ্বল বুলি ভাবিব আৰু বহাগীয়েও কেছটো খেলিম বুলি কৈছে। হেল্ল', ক মই গুৱাহাটীতে আছোঁ। একচুৱেলি মই কথা এটাৰ কাৰণে অলপমান অশান্তিত ভুগি আছোঁ। সেইকাৰণে পাৰ্কলৈ আহিছোঁ ৰিলেক্স হ'বৰ কাৰণে। নাই নট এ বিগ ডিল। তোক মই কল বেক কৰিম ৰ, ঠিক আছে? ইয়া, চি ইউ। ৰিচা, তুমি ইয়াতো আহি ওলালাহি? তুমি মোক অলপমান শান্তি নিদিয়া কিয়? কি দিব লাগে তোমাক? শান্তি? তোমাক বিচাৰি মই অফিচ গৈছোঁ, মই ক্লাব গৈছোঁ, তুমি ক'তো নাই। তুমি ইয়াত আছা শান্তিত। মই আছোঁ শান্তিত। মোক ৰাখিছা তুমি শান্তিত? ৰিচা শুনা, মই না তোমাক কল কৰিছোঁ, না কণ্টেক্ট, না কিবা টেক্সট, আৰু মই তোমাক একো কোৱাও নাই। তেনেহ'লে তোমাক অশান্তি দিয়াকৈ কি কৰিলোঁ মই? কুণাল, মই কনচিভ কৰিছোঁ। বুজি নোপোৱা কিয়? Just shut up! ঘৰত মই কোনটো কণ্ডিশ্যনত আছোঁ, কেন ইউ ইভেন ইমেজিন? শুনা, তোমাক মই অলৰেডি আগতেও কৈছোঁ, এইটো মোৰ প্ৰব্লেম নহয়। তোমাৰ প্ৰব্লেম নহয় বুলি ক'লে হ'ব নেকি? তেনেহ'লে কেনেকৈ হ'ব? টেল মি চামথিং। তোমাক কেতিয়াবা মোৰ লগত সম্পৰ্কত আহিবৰ কাৰণে মই তোমাক ফ'ৰ্চ কৰিছিলোঁ? নাই কৰা। তোমাক মই কেতিয়াবা ভুলতো বিয়া কৰাম বুলি কৈছিলোঁ? নাই কোৱা। তেনেহ'লে হাউ কেন ইউ ইভেন ব্লেম মি? আৰু তোমাৰ বাচ্ছা তোমাৰ কথা। কি ক'লা তুমি? এইটো আমাৰ বাচ্চা নহয়, কেৱল মোৰ বাচ্চা। ৰিচা!